এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা তে কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা তে কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা তে কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা তে কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পানৰ বাৰী আপোনালোকে ইমান বিশাল খেতি কতো নেদেখিব আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা তে কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি